মই মানে মোৰ ডাঙৰ জীয়েক এতিয়া সেই দেউতাৰ কৰ্ম যেনেকৈ আমি এতিয়া চোতালত কৰিব লাগিছে তেনেকৈতো নহ'লে এতিয়া বানৰ কাৰণে ৰাস্তা কাষতে এনেকৈ কৰিবলগীয়া হৈছে আৰু বহুত দুখ লাগিছে। দেউতা এতিয়া যেনেকৈ মানে এজন গুণী মানুহ আছিলে, এজন শিল্পী, এজন নাম লগোৱা আৰু সকলো বাদ্যযন্ত্ৰতে দেউতা আগ্ৰহী আছিলে, সকলোৱে চিনিও পায়। কিন্তু আজি দেউতাৰ কৰ্মভাগ আমি যেনেকৈ কৰিব লৈছোঁ তেনেকৈতো নোৱাৰিলোঁ। দুখো লাগিছে, বহুত দুখ লাগিছে। কিন্তু এতিয়া উপায় নাইকিয়া আৰু এনেকৈ আমি কৰিছোঁ আৰু বাকীখিনি কৰ্ম কেনেকৈ কি হয় সেইটো আৰু বানৰ ওপৰত নিৰ্ভৰ কৰি কৰিব লাগিব আৰু। আজি আমাৰ দেউতা ঢুকুৱা তিনিদিনীয়া কাৰ্যসূচী আমাৰ তিলনি ভাগ পাতিব লাগিছিলে চোতালত, কিন্তু বান পৰিস্থিতি বা প্ৰকৃতিৰ দুখত আজি আমি তেনেকেই পদূলিতেই কামভাগ কৰিবলৈ আগবাঢ়িছোঁ। উপায় নাই, পানী ক্ৰমে বাঢ়ি আহি আছে। এতিয়া এই ৰাস্তা কিনাৰতে আমি যেনে তেনে কৰ্মভাগ কৰি পেলাই উদ্ধাৰ হ'ম বুলি ভাবিছোঁ। তাতে কি হয়গৈ আৰু ভৱিষ্যতো আমাৰ দেউতা আছিলে এজন নামৰ মানুহেই, নাম মানে আপোনাৰ শিল্পী মানুহ, নামঘৰীয়াও আছিলে। ইমান আগবঢ়া মানুহজনৰ কৰ্মভাগত যে প্ৰকৃতিয়ে এনেকৈ দুখ দিব আমি ইমান ভবা নাছিলোঁ। আৰু পিছৰ পৰ্যায়ৰ সকামটোলৈ আমি চিন্তা কৰিবলৈও আমি ভাবিছিলোঁ দেউতাৰ সকামটো অকণ ভালকেই পাতিম, কাৰণ দেউতাক ভালেমান বহুত মানুহে চিনি পায় আৰু বহুতৰ লগত দেউতাৰ হেৰিও আছিলে। কিন্তু সেই দুখখিনি এতিয়া আমাৰ অন্তৰত লাগিছে, কাৰণ আমি কৰ্মভাগ ভালদৰে কৰিবলৈ আগবাঢ়িব পৰা নাই প্ৰকৃতিৰ দুখত। এতিয়া এয়া দেখিছে নহয়, ৰাস্তা কিনাৰতে এনেকৈ কৰিছোঁ, আৰু পিছৰ কৰ্মভাগো চাওঁ কি হয়গৈ।